নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এইটো যে মই ঘূৰাই আছোঁ, এইটো হ'ল ফ্লাই হুইল BS4 পাৱাৰ প্লাছ বলেৰো, আৰু ইয়াৰ কমপ্লিট সলাবলগীয়া হয় ফ্লাই হুইল। ইয়াৰ ৰিং বা অন্যান্য চেঞ্জ নহয়, কমপ্লিট ইয়াত দুটা টাইপত আছে, এটা মেগনেট টাইপত দেখিছে বন্ধু। এইটোতো বেয়া হ'ল, এইটো বেয়া হৈ গ'ল যিহেতু মাজত ছিগি গ'ল, আৰু ইয়াৰ কাৰণে চাউণ্ড দিব। এই ভিতৰত যিটো আছে ছিগি ঘূৰি যোৱাৰ কাৰণে ইয়াৰ কাৰণে চাউণ্ড দিব। যিটো বেৰিং গ'লে যিটো চাউণ্ড হয়, ক্লাছ দবালে চাউণ্ড নিদিয়ে, ক্লাছ আহিলে চাউণ্ড। এইটো হ'ল নতুন, আমি এতিয়া নতুনটো লগাম বন্ধুসকল। আৰু কাৰোবাৰ যদি ক্লাছ আহিলে চাউণ্ডটো দিব, ক্লাছ দবালে যদি চাউণ্ড নিদিয়ে, আপোনালোকে গিয়াৰবক্স খুলি ফ্লাই হুইলটো সলাই ল'ব, যিহেতু ইয়াক কমপ্লিট সলাবলগীয়া হয়। আৰু ইয়াক মানে ৰিং হিচাপে, আৰু এইটো ক্লাছ প্লেট প্ৰেছাৰ প্লেট নতুন, আৰু আমি লগাওঁ। আৰু কাৰোবাৰ যদি বলেৰো পাৱাৰ প্লাছৰ চেঞ্জ কৰিবলগীয়া হয়, কমপ্লিট সলাই দিব। আৰু পুনৰ অসম তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন। আৰু মোৰ ইউটিউবত যদি চাই আছে, ইউটিউব চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। এই গাড়ীখন আহিছিলে ঢেকীয়ালৰ পৰা মোৰ ওচৰত বনাবলৈ।